নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগে কিন্তু অসমৰ সাংবাদিক তথা সাংবাদিক সংস্থাসমূহ কিন্তু এবাৰ প্ৰতিবাদ কৰিছে। এবাৰ কিন্তু চৰকাৰক উভতি ধৰিছে যে সাংবাদিক হওক বা সাংবাদিক সংস্থাসমূহ হওক এবাৰ কিন্তু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, চৰকাৰক উভতি ধৰিছে যে এইবাৰ পিঠিৰ কোবটো পৰাৰ পাছত এইবাৰ কিন্তু সাংবাদিক বহি থকা এবাৰ প্ৰতিবাদ কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ অসমত কিন্তু কালি প্ৰতিবাদ হৈছে। অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ হৈছে। এই অবৈধ গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ কৰিছে। প্ৰতিটো সাংবাদিক সংস্থা হওক, প্ৰতিটো প্ৰেছ ক্লাব হওক, তেওঁলোকে প্ৰতিবাদ কৰিছে। দিলৱাৰ হুছেইনৰ যিটো গ্ৰেপ্তাৰৰ ঘটনা সেইটো সকলোৱে একেমুখে গৰিহণা দিছে। এটা গৰিহণা দিয়াৰ পাছত বা গৰিহণা দিয়াৰ সময়ত এটা সৰু বিষয়, একেবাৰে সৰু বিষয় বুলি কৈছোঁ, এই বিষয়টো আপোনালোকৰ সন্মুখত আমি তুলি ধৰিলোঁ। আমি সমালোচনা কৰা নাই, কিন্তু বিষয়টো আচলতে কি সেইটো ৰাইজে বিচাৰ কৰা প্ৰয়োজন। যে গুৱাহাটী প্ৰেছ ক্লাবৰ উপৰি আৰু এটা প্ৰেছ ক্লাব আছে। সেই প্ৰেছ ক্লাবটো গুৱাহাটী বা অসমৰ যি ৰাজধানী দিছপুৰ, তাত সেই প্ৰেছ ক্লাবটো আছে। অৰ্থাৎ অসমৰ ৰাজধানী দিছপুৰৰ লগতে লাগি আছে এই প্ৰেছ ক্লাব। বিধানসভাৰ সন্মুখতে আছে এই প্ৰেছ ক্লাব। এই বিশেষ প্ৰেছ ক্লাবটো হ'ল দিছপুৰ প্ৰেছ ক্লাব। এতিয়া দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাংগণত আজিৰ দিনটোত অৰ্থাৎ ২৭ মাৰ্চৰ দিনাখন দিলৱাৰ হুছেইন মজুমদাৰ তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে জাৰ্নেলিষ্ট ফৰাম অফ আছাম বুলি যাক কোৱা হয় বা সাংবাদিক সংস্থা বুলি যিটো কোৱা হয়, জাফা বুলি যিটো কোৱা হয়, তাৰ কামৰূপ মহানগৰ সমিতি আজি প্ৰতিবাদ কৰাৰ কথা আছে দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাংগণ। যিহেতু কালি এটা গোচৰ দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ কৰিলে, গতিকে সেই কাৰ্যসূচী বাতিল কৰা হৈছে। কথাটো সেইখিনিলৈকে আমি কৈ থলোঁ। এতিয়া কথাটো হ'ল যে অসমৰ প্ৰতিটো প্ৰেছ ক্লাব বা অসমৰ প্ৰতিটো সাংবাদিক সংস্থাই কালি কিন্তু প্ৰতিবাদ কৰিছে, কিন্তু এই বিশেষ প্ৰেছ ক্লাবটো কিন্তু নীৰৱ হৈ গ'ল। অসমৰ ৰাজধানী দিছপুৰ বা মহানগৰী এটা গুৰুত্বপূৰ্ণ প্ৰেছ ক্লাব দিছপুৰ প্ৰেছ ক্লাব বা বিধানসভাৰ সন্মুখত থকা প্ৰেছ ক্লাবটোৱে কিন্তু চৰকাৰৰ এই যি স্বৈৰাচাৰী সিদ্ধান্ত আছে তাৰ বিৰুদ্ধে কিন্তু মুখেৰে মাতো নিদিলে, প্ৰতিবাদো নকৰে। এতিয়া তেওঁলোকে যদি ক'বলৈ বিচাৰে যে আজিৰ প্ৰতিবাদটো তেওঁলোকৰ আছিলে, তেতিয়াহ'লে সেইটো কথা কিন্তু মন কৰিব লাগে যে আজিৰ প্ৰতিবাদটো আচলতে কৰা কথা আছিলে জাফা বোলা সংগঠনটোৰ কামৰূপ মহানগৰ সমিতি, সেইটো দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰতিবাদ নাছিল। কিন্তু ৰহস্যজনক কথাটো হ'ল যে গুৱাহাটী প্ৰেছ ক্লাবে কালিৰ দিনটোত প্ৰতিবাদ কৰিলেও দিছপুৰ প্ৰেছ ক্লাবৰ ফালৰ পৰা প্ৰতিবাদ নহয়। এতিয়া আমি সেই ক্ষেত্ৰত এইটো প্ৰশ্ন আমি আপোনালোকে এৰিলোঁ বা আপোনালোকে এই নেতৃত্ব সোধক, দিছপুৰ প্ৰেছ ক্লাবত যিখিনি মানুহে নেতৃত্ব লৈ আছে সেইখিনিক প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে যে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বিচৰা নাছিল নে তেওঁলোকক হেঁচা দিয়া আছে। যে কোনটো কাৰণত দিছপুৰ প্ৰেছ ক্লাবৰ এইটো অসুবিধা হ'ল যে এজন সতীৰ্থ সাংবাদিকক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে, তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত কি অসুবিধাৰ সৃষ্টি হ'ল, যাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ নকৰিলে। তেওঁলোকক কোনোবাই হেঁচা দিছিল নে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বিচৰা নাছিল, নে দিলৱাৰ হুছেইনক লৈ কিবা আপত্তি আছে বা দিলৱাৰ হুছেইনৰ ঘটনাটোক লৈ আপত্তি আছে, সেই কথাটো সোধাৰ প্ৰয়োজন আছে। কাৰণ এই প্ৰেছ ক্লাবটো গুৰুত্বপূৰ্ণ স্থানত আছে, অসমৰ ৰাজধানী দিছপুৰত আছে, অসম বিধানসভাৰ লগতে লাগি আছে, অসমৰ বিধায়ক আৱাসৰ লগতে লাগি আছে, জনতা ভৱনৰ লগতে লাগি আছে। কিন্তু তাৰপিছতো তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে কিয় মাত মাতিবলৈ নোৱাৰিলে, তেওঁলোকৰ কি অসুবিধা হ'ল, কি কাৰণত তেওঁলোক নীৰৱ হৈ ৰ'ল, প্ৰতিবাদ এটা কৰাত কি অসুবিধা হ'ল, সেই কথাটো তেওঁলোকে ৰাজহুৱা কৰিলে ভাল। কাৰণ দিছপুৰ প্ৰেছ ক্লাবে প্ৰতিবাদ নকৰিলে, সেইটো কিন্তু মন কৰিবলগীয়া কথা। গতিকে ৰাইজে এই প্ৰশ্নটো উত্থাপন কৰাৰ প্ৰয়োজন আছে যে দিছপুৰ প্ৰেছ ক্লাবৰ অসুবিধা কোনখিনিত হ'ল। দিলৱাৰ হুছেইনৰ গোটেই ঘটনাটোত প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত দিছপুৰ প্ৰেছ ক্লাবৰ কোনখিনিত অসুবিধা হ'ল, সেই প্ৰশ্নটো ৰাইজে কৰক। ধন্যবাদ।